ডিমত গৰু চোৰৰ সন্ত্ৰাস বিলাসী বাহনত গৰু চোৰৰ অভিনৱ কৌশল ডিমৌ অঞ্চলত গৰু চোৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিশেষকৈ লাউজান চাহ বাগিচা অঞ্চলসমূহত এই গৰু চোৰে এতিয়া সাধাৰণ বাহনৰ সলনি বিলাসী বাহন ব্যৱহাৰ কৰি কৌশলে গৰু চুৰি কৰি লৈ যোৱা পৰিসংখ্যা ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে জনোৱা মতে এই চোৰে গাঁৱত ঘূৰি ফুৰি গোহালিৰ পৰা হালোৱা গৰু পোনে পোনে উঠাই বিলাসী বাহনত লৈ যায় সন্দেহজনকভাৱে এই বাহনৰ নম্বৰ প্লেট সলনি কৰি চুৰি কাৰ্যত ব্যৱহাৰ কৰা হয় বুলি অভিযোগ উঠিছে ডিমৌ আৰক্ষীৰ অক্ষমতাৰ সুযোগ লৈ চোৰে এটা মাহৰ ভিতৰতে ৩০টাতকৈ অধিক গৰু চুৰি কৰিছে লাউজান চাহ বাগিচা অঞ্চলৰ পৰা ফলস্বৰূপে গৰু পালকসকল এতিয়া অন্নমুঠিৰ চিন্তাত হৈ পৰিছে খেতিৰ সময়ছোৱাত গৰু চুৰ হোৱাৰ ফলত বছৰৰ খেতিৰে ধ্বংস হোৱাৰ আশংকাত আছে গাঁওবাসী গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা নেদেখুৱাত ৰাইজে নিজে প্ৰশাসনৰ ভূমিকা গ্ৰহণ কৰিছে গোহালিৰ পৰা চুৰ হোৱা গোহালিৰ গৰুৰ সন্ধানত নামি পৰিছে ৰাইজ ৬জনকৈ গৰু চোৰক ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে ঘটনাটোৰ প্ৰেক্ষাপটত ৰাইজে দাবী উত্থাপন কৰিছে যে আমাৰ গৰু আমাক ঘূৰাই দিয়ক আইনে যি কৰিব তাক কৰক কিন্তু গৰু চুৰি বন্ধ কৰক আৰু আমাৰ ঘৰতে আমাৰ এই বাবা এজনৰ ইহঁতৰ ঘৰত মানে গৰু চুৰি গ'লে তাৰ বাবা এদিন সেইদিনাখন যিদিনাখন চুৰ হৈছিলে তাৰ আগতে এদিন ক'লে যে আমাৰ ঘৰত চুৰ আহিছিলে গৰু খুলি লৈ গ'ল খুলি মেলি চাইছে পথাৰত আছে পথাৰৰ পৰা গৰুটো লৈ আহিছে নেক্সট দিনাখন আনি মেলি তাৰপৰা আনি মেলি আজি কিবা হয় শনিবাৰ শুকুৰবাৰ বৃহস্পতিবাৰে গৰু এবাৰ খুলিছিলে তাৰপৰা শুকুৰবাৰে খুলি লৈ গ'লো গৰুটো তাৰপৰা আমি সন্দেহজনক মানে ভাবিলোঁ যে গৰুটো কেনেকৈ কি এনেকৈ চুৰ হৈছে বুলি তাৰপৰা ৰাতিপুৱা চাইছোঁ এইখন গাড়ী ৰাতিপুৱা আহিছে এই গাড়ীখন আহি মেলি আমাৰ ঘৰ ওচৰতে এই লাইনত থিয় আছে তাৰ আমি সন্দেহ কৰিলোঁ যে গাড়ীখন সি পইচা ক'ৰ পৰা পালে গাড়ী আমি সুধিবলৈ যাওঁতে আমি ভাবিলোঁ সুধিব নোযোৱাতকৈ আমি থানালৈ আহিলোঁ তেতিয়া চাইছোঁ যে মানে সেই আহি মেলি এঘাৰ দিওঁতে পংকজ বৰুৱা ল'ৰাটো আহি গ'ল আহিলে তাৰপাছত আহি মেলি ই কৈছে বোলে মই চুৰ কৰা নাই বোলে তাৰপৰা আমি কৈছোঁ গাড়ীখন ক'ৰ পৰা পালি বোলে গাড়ীখন মালিকৰ হৈ বোলে তাৰপৰা সুধিলোঁ তেওঁক বোলে তুমি গাড়ীখন এইটো ক'ত আছে বোলে শিমলগুৰিত আছে শিমলগুৰি আধা ঘণ্টাৰ ভিতৰত শিমলগুৰি নাপায় তাৰপৰা গাড়ীখন সেইফালে কৰোঁতে গধূলিকৈ গাড়ীখন আনি থ'লে থানাত আকৌ আগতে আমাৰ এই ঘৰ ওচৰৰ পৰা গৰু লৈ গ'ল বহুতেই কিমান নিছে হ'ব প্ৰায় ৩০টা মানৰ ওপৰত হ'ব কেতিয়াবা চলাইছে নামটো কি অৰ্জুন ক্ষেত্ৰপাত ঘৰ ক'ত কি কথা কোৱা লাউজান অফিচ লাইন আৰু ঘৰৰ পৰা গৰু হেৰুৱা মানে ৰাতিপুৱা হৈ উঠি মানে ল'ৰাটোক ক'লোঁ যে দাদাক মাতি আনিবি মই পথাৰলৈ গৰু কিনে লৈ গৈছোঁ হাল বাবলৈ কাইলৈ কিন্তু গোহালিত চাইছোঁ যে গৰুৱেই নাই ইফালে বিচাৰিলোঁ নাই তাৰপাছত বাগান ফালে নলা লৈ গৈছে এটা নলাত আছে এটা ঢাপৰ ওপৰত গৈ আছে কোনে নিছে মানুহকেইটাই লৈছোঁ দুটাই কি নাম আমিতো এনেকৈ ডাউট কৰিছিলোঁ পংকজক কিন্তু পংকজ নিছে নাই নিয়ে কিন্তু আমি থানা অহাৰ পাছত যে পংকজে নিজে আধা ঘণ্টাৰ ভিতৰে আহি পালে আমাক কৈছিলে গৰুটো বান্ধিছিলোঁ তাৰপাছত বন্ধাৰ পাছত গৰুটো নাইকিয়া হৈ গ'ল চুৰ কৰি লৈ গ'ল পংকজ বুলি ল'ৰাটো আৰু সেনেকাই তদন্ত কৰোঁতে পিছত ধৰা পৰিলে আৰু ডাঙৰটাত আমি ধৰিছিলোঁ পংকজৰ নামত কিন্তু সি নিজে আমাৰ দুটা আছিলে দুটা গৰু আৰু বাকীখিনি আমাৰ গাঁৱৰে দুজন ব্যক্তিৰো চুৰ কৰি লৈ গৈছিলে কিহত নিছিলে গাড়ীত লৈ গৈছিল কি গাড়ী গাড়ীটো আমি আগত চোৱা নাছিলোঁ কোনটো গাড়ীত নিলে কিন্তু শিৱসাগৰৰ পৰা ফাৰহান লাস্কৰ ৰিপৰ্ট এনি লাইভ শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত